নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই মোৰ ঘৰৰে কোমোৰা হয়, মানে পুৰণি কোমোৰা হয়, এতিয়া নতুনকৈ লগা কোমোৰা নহয়, সেইকাৰণে বনাবলৈ চেষ্টা কৰিছোঁ। মাছৰ সৈতে কেনেকৈ বনাওঁ তাকে দেখাবলৈ চেষ্টা কৰিম। চাওকচোন, কোমোৰা হয়, মানে যোৱা বছৰৰ কোমোৰা হয় আছিলে, তাকে ভাবিলোঁ ভিডিঅ' এটা কৰি থৈ দিওঁ। এনেকৈ আপোনালোকে বনাই নে নবনাই তাকে দেখাইছোঁ। মাছৰ সৈতে এনেকৈ বনাইনে চাওকচোন, কিমান ধুনীয়া যে খাবলৈ নহয়, একে সহজ পদ্ধতিত। দেখিছে, কালাৰটোতো কালাৰেই আৰু খাবলৈ খুব সোৱাদ হয়। কেনেকৈ বনালোঁ তাকে দেখাওঁ। এয়া মাছ ল'লোঁ, মাছকেইটা খুব ধুনীয়াকৈ ধুই বাছি, এইবিলাক দেখাই নাথাকোঁ আৰু খালি ভিডিঅ' অকণমান কৰি ৰাখিছোঁ আপোনালোকক দেখাবৰ কাৰণে। এয়া সৰু মাছৰ লগতে বনাম, ফিচাৰীৰ পৰা উঠাই আনিছিলে। এয়া দেখিছে, ধুনীয়াকৈ ধুই চাফা কৰি ল'লোঁ, কোমোৰাৰ সৈতে বনাম। মাছ বাছি ধুই কৰি লৈ লৈছোঁ, পিচ পিচকৈ কাটি লৈছোঁ। বেছি দীঘলীয়া ভিডিঅ' আপোনালোকে চাবলৈ অসুবিধা পায়, সেইকাৰণে যিমান পাৰোঁ কম সময়ত দেখাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হয় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। কাটি ল'লোঁ মাছ। আৰু দেখিছেনে, এয়া হৈছে আমাৰ কোমোৰা ছাল, মানে ছালত কোমোৰা দি থৈছে। এইটো কোমোৰা জালি হয়। এইটো কোমোৰা এতিয়া নাখাওঁ, এইটো হৈছে জালি কোমোৰা হয়। এনেই যিটো কোমোৰা মই তৰকাৰী বনাম বুলি লৈছোঁ সেইটো যোৱাবাৰ হয়, পুৰণি কোমোৰাৰ লগত কেনেকৈ বনাওঁ দেখিছেনে। কাটি ল'লোঁ, কাটি লৈ তাতকৈ খুব ধুনীয়াকৈ পিচ পিচকৈ কাটি ল'ম। গৰম কেনেকুৱা পৰিছে, সাংঘাতিক গৰম। তাৰে মাজত যেতিয়া সুবিধা পাওঁ বনাওঁ, এইটো খাবই লাগিব হয়, সেইকাৰণে বনালোঁ। কাটি ল'লোঁ, হৈ গ'ল কাটা। এয়া মাছ ভাজি ল'লোঁ আৰু কোমোৰাখিনি ৰেডি কৰিলোঁ। তাৰ বাবে লৈছোঁ জিৰা, জালুক, কেঁচা জলকীয়া, নহৰু আৰু এটা পিঁয়াজ, আৰু তেজপাত লৈছোঁ। সকলোখিনি তেলতে দি দিছোঁ, দি তাতে মছলাখিনিও দিছোঁ, সোৱাদ অনুসৰি নিমখ হালধি দি দিছোঁ। ভাজি লওঁ, কিছুমানে বইল কৰি লয়, তাতে কলাখাৰো দি দিছোঁ। কলাখাৰ দিলে মানে সেই টেংচি ভাৱটো নাথাকে। আৰু নিমখ দি দিছোঁ, দি এতিয়া ভাজিম, মানে সিজা সময়লৈকে ভাজিয়ে থাকিব লাগিব। ঢাকনা দিম, ভাজিম আৰু যেতিয়া সিজিব, দেখিছেনে সিজিছে যেতিয়া, তাতে মই গৰম পানী ঢালি দিছোঁ। আৰু এতিয়া ইয়াত উতলিছে। মানে ভিডিঅ'টো যিমান কম সময়ত হৈছে, ময়ো সিমান কম সময়তে মানে হোৱাৰ নিচিনা হৈছে, কাৰণ ইমান দীঘলীয়া ভিডিঅ' এটা কৰিবলৈ সময়ো বহুত লাগিব। এয়া উতলি আছে, আৰু উতলি থকাৰ পাছতে মই মাছখিনি তাতে দি দিম। আপোনালোকে এনেকৈ বনাইনে এটা কমেণ্ট কৰি জনাব। আৰু কোমোৰা তৰকাৰী কাৰ কাৰ প্ৰিয় হয় সেইটোও মোক জনাব। উতলি থাকোঁতে মাছখিনি মই তাতে দি দিলোঁ, আৰু ধুনীয়াকৈ লৰাই দিছোঁ। বেছি সময় নালাগিলে, 8 মিনিটমান সময় লাগিলে। অলৰেডি মোৰ হৈয়ে গৈছে, দেখিছেনে। ইমান যে গন্ধ ধুনীয়া আহিছে নহয়, খাবলৈ খুব ভাল হৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই বাই।